বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত নৱ প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰয়াস গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ব্যতিক্ৰমী প্ৰচেষ্টা কয়াকুছিত প্ৰতিভা সন্ধানী পৰীক্ষা শীতকো নেওচি এখন বিশেষ ঠাইত দেখা গৈছে মানুহৰ ভিৰ কয়াকুছিত আৰম্ভ হৈছে নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এই অনুষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হৈছে অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষা একাংশ যুৱ প্ৰজন্মই ছ'চিয়েল মিডিয়া বা ডিজিটেলৰ পৃথিৱীৰ প্ৰতি বেছিকৈ আকৰ্ষণ কৰি আহিছে সেয়েহে কিছু ব্যতিক্ৰমী প্ৰচেষ্টাৰে কয়াকুছিত আৰম্ভ কৰা হৈছে অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষা আজি পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হৈছে এই পৰীক্ষা মুঠ 3167 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিভা সন্ধানী পৰীক্ষাত আমি যোৱা বছৰ 8ম বছৰৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আমি প্ৰতিভা সন্ধান পৰীক্ষাৰ প্ৰথম আৰম্ভ কৰিছোঁ প্ৰথম বছৰৰ সাফল্যৰ পিছত এবাৰ দ্বিতীয় বছৰৰ কাৰণে আমি 1 ডিচেম্বৰ তাৰিখ অৰ্থাৎ আজিৰ দিনত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত প্ৰতিভা সন্ধান পৰীক্ষাৰ আয়োজন কৰিছোঁ কয়াকুছি অঞ্চলৰ 15খন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে এই পৰীক্ষা পুৱা ভাগৰে পৰা পৰীক্ষা কেন্দ্ৰসমূহত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত দেখা গৈছে উখল মাখল পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলখনক আগুৱাই লৈ যাব লাগে সাংস্কৃতিক দিশসমূহত আমাৰ এই অঞ্চলক আগুৱাই লৈ যাব লাগে ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলক আগুৱাই লৈ যাব লাগে আৰু প্ৰতিযোগী মন গঢ়াৰ ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কেনেকৈ গঢ় দিব পাৰি প্ৰতিযোগী মন তাৰ কাৰণে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই আগৰ পৰাই কাম কৰি আহিছে আনহাতে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন সমিতিৰ লগতে বিধায়ক জাকিৰ হুছেইন চিকদাক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজ আৰু অভিভাৱকে বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ পৃষ্ঠপোষকতাত এই কামখিনি হৈ আছে তেখেতৰ উদ্যোগতে হৈ আছে তেখেতক এই সুযোগতে মই ধন্যবাদ জনাইছোঁ তেখেতে যে এনেকুৱা এটা পদক্ষেপ লৈছে ল'ৰা ছোৱালীবিলাকৰ মানে ভৱিষ্যত প্ৰজন্মৰ এইটো এটা আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা আগবঢ়াই নিয়া তেখেতক ধন্যবাদ জনাইছোঁ কয়াকুছিৰ পৰা ইছফাকুল ৰহমানৰ ৰিপৰ্ট নেশ্যন এনি